নমস্কাৰ সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ এই হৰ্ষ উল্লাসলৈ স্বাগতম জনাইছো। আসলতে এইবাৰ দীপাৱলীৰ যি উৎসাহ যি আনন্দ সেই উৎসাহ আনন্দ মহঙা বুলি ক'লেও অত্যুক্তি কৰা নহয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত প্ৰতিজন অসমীয়াই শোকত ম্ৰিয়মান হৈ আছে আৰু সেই শোকাতুৰ পৰিৱেশৰ মাজত দীপাৱলী উদযাপন কৰাটো কোনো ৰূপেই যুক্তিসংগত নহয় বুলি একাংশ লোকে ক'ব বিচাৰে আৰু সেই হৰ্ষ উল্লাসৰ মাজত চামিল নোহোৱা ময়ো এজন অন্যতম ব্যক্তি। কিন্তু কথাটো হ'ল যে এই যে ভিডিঅ'টো বনাই থাকোঁতে মোৰ নেপথ্যত আপোনালোকে শুনিছে ফটকাৰ বিকট শব্দ, বোমাৰ বিকট শব্দ। সেই বোমা ফুটকা ফুটোৱা লোকসকল কিন্তু অসমীয়া। মই মোৰ গাঁৱৰ ঘৰৰ পৰা এতিয়া এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মই কেৱল পোহৰৰ উৎসৱৰ লগত সংগতি ৰাখি চাকি বন্তি জ্বলাবলৈহে সকলো ৰাইজক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। কিন্তু আপোনালোকে শুনিছে যে নেপথ্যত বোমা ফটকাৰ বিকৃত শব্দ। এই বোমা ফটকা ফুটোৱা লোকসকলেও কিন্তু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সামাজিক মাধ্যমৰ মঞ্চখন ইতিমধ্যে গেলাই আছে। ইতিমধ্যে মই অলপ সময়ৰ আগতে নগৰৰ পৰা আহিছোঁ। নগৰত কিন্তু এইবাৰ পূৰ্বৰ দৰে যি উৎপাত সেই উৎপাত পৰিলক্ষিত নহ'ল। কিন্তু গাঁও অঞ্চলবিলাকত এতিয়া নগৰ অঞ্চলতকৈ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে। মই যিটো অঞ্চলত বাস কৰোঁ সেই অঞ্চলটো আটাইতকৈ শিক্ষিত অঞ্চল বুলি জনাজাত। আপোনালোকে যদি পুৰণি কিতাপ পঢ়ে, সমাজ বিজ্ঞানৰ কিতাপ পঢ়ে, তেতিয়া দেখিব অঞ্চলটো শিক্ষিত মানুহৰ অঞ্চল হিচাপে উল্লেখ কৰা হৈছে। কিন্তু এই অঞ্চলতে অতি ব্যাপক হাৰত ফটকা ফুটোৱা হৈছে। মই অতি দুখেৰে কৈছোঁ, যি সময়ত প্ৰাণৰ শিল্পী এগৰাকীৰ মৃত্যু হৈছে, ৰাজপথত মানুহে শান্তিৰ কাৰণে শোভাযাত্ৰা উলিয়াইছে, ৰাজপথত মানুহে প্ৰাৰ্থনা কৰিছে, চাকি জ্বলাইছে, ধূপ জ্বলাইছে, মমবাতি লৈ শোভাযাত্ৰা কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। আৰু সেই সময়তে এই ধৰণে ফটকা ফুটাই উন্মাদৰ দৰে আচৰণ কৰাটো কিমান দূৰ যুক্তিসংগত সেয়া আপোনালোকে নিজেই বিচাৰ কৰা উচিত। মই বুকুত হাত দি ক'ব পাৰোঁ যে আজিলৈকে শৈশৱৰ পৰা মোৰ এই অৱস্থা পালোহি, আজিলৈকে মই কেতিয়াও বোম ফুটাই পোৱা নাই, কেতিয়াও ফটকা ফুটাই পোৱা নাই, কেতিয়াও ফুলজাৰি জ্বলাই পোৱা নাই। কাৰণ সেই ফুলজাৰি বোম ফুটকায়ে পৰিৱেশৰ যি প্ৰদূষণ কৰে, জীৱকুলৰ যি হানি কৰে, সেয়া ব্যাখ্যাতীত। আপোনালোকে যদি গুগল চাৰ্চ কৰি চায় যে এই ফটকাৰ পৰা হোৱা প্ৰদূষণে বায়ুমণ্ডলক কি ৰূপে ক্ষতিগ্ৰস্ত কৰিছে, দিল্লীত দিনৰ আকাশখন নেদেখা কৰি পেলাইছে এই ফটকাৰ প্ৰদূষণে। আৰু অসমতো যিটো হাৰত গছ গছনি কাটি নিৰ্বনীকৰণ কৰা হৈছে, সেইদৰে যদি নিৰ্বনীকৰণ চলি থাকে আৰু এইদৰে ফটকা ফুটোৱা হয়, এইদৰে বায়ুমণ্ডললৈ যদি খাৰ বাৰুদৰ ধোঁৱাবোৰ এৰি দিয়া হয়, তেন্তে অচিৰেই অসমৰো অৱস্থা দিল্লীৰ দৰেই হ'ব। শ্বাস প্ৰশ্বাসজনিত সমস্যাত মানুহ ভুগিব, হাৰ্টৰ প্ৰব্লেম আহিব, ইত্যাদি ইত্যাদি ইত্যাদি। গতিকে সদাশয় নাগৰিকসকল আহক, আমি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি এই বছৰেই নহয়, যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে এই ধৰণৰ কোনো বেছলেছ, কোনো ভিত্তিহীন যিবোৰ আনন্দ উৎসৱত মতলীয়া নহওঁচোন। মই এটা গৰ্বৰে কওঁ, মই যিটো অঞ্চলত থাকোঁ, যিটো চুবুৰীত থাকোঁ, সেই চুবুৰীটোত কিন্তু কোনেও আজিলৈকে বোম ফটকা ফুটাই আনন্দ উৎসৱত মতলীয়া হৈ পোৱা নাই। এইদৰে যদি প্ৰতিটো চুবুৰীয়ে চুবুৰীয়ে বোম ফটকা নুফুটাই কেৱল চাকি জ্বলাই দেৱালী উদযাপন কৰে, তেন্তে অচিৰেই অসমৰ যি পৰিৱেশ, সেই পৰিৱেশ পৰিষ্কাৰ হ'ব, মানুহৰ মাজত পোহৰৰ উৎসৱৰ সচেতনতা বৃদ্ধি পাব, অসমৰ পৰা কোটি কোটি টকা বহিৰাগত বেপাৰীৰ জেপত নোসোমাব আৰু আমি সকলোৱে এক সুস্থ বাতাবৰণৰ মাজত জীয়াই থাকিবলৈ সক্ষম হওঁ। ইয়াকে ক'লোঁ, সচেতন হওক, সজাগ হওক, ভৱিষ্যত পুৰুষৰ স্বাৰ্থৰ কথা চিন্তা কৰি দেৱালীত আতচবাজি অত্যধিক পৰিমাণে ব্যৱহাৰ নকৰিব। এয়া শুনিছে, মই ভিডিঅ' বনাই আছোঁ আৰু নেপথ্যত বোমৰ শব্দ আহি আছে। গতিকে জুবিন গাৰ্গৰ নামত আমি এই বছৰ পোহৰৰ উৎসৱ দেৱালীত কেৱল চাকি গছ জ্বলাই
উদযাপন কৰিব নোৱাৰোনে ভাবি চাব সকলোৱে পুনৰ এবাৰ ধন্যবাদ যদি কিবা ভুল কথা কৈছোঁ ক্ষমা কৰি দিব